হেল্ল' এভৰিৱান, আজি আপোনালোকৰ দিনটো কেনেকুৱা গ'ল বাৰু? মোৰ ভালেই গৈছে, আশা কৰোঁ আপোনালোকৰ সকলোৰো ভাল গৈছে। ৰাতিপুৱা সোনকালে উঠি গা পা ধুই মন্দিৰত চাকি বন্তি লগাই ঘৰত পূজা কৰিলোঁ। অকণমান পাঠক এটা মাতি পাঠ পঢ়িলোঁ। আমি পূজা কৰা নাই, আৰু যিহেতু পূজা দেউতা ঢুকাবৰ পৰা তেনেকৈ কৰা হোৱা নাই, আৰু যদি ভগৱানে শক্তি দিয়ে পিছলৈকে কৰিম বাৰু। আৰু ঘৰৰ যিখিনি সৰুকৈ হ'লেও কৰিছোঁ, খিচিৰি বনালোঁ। বনাই এয়া আমি আবেলি 4-5টামান বজাত আমি চাৰিটামান বাজিছে আমি ভণ্টিহঁতৰ ঘৰত গ'লোঁ। আৰু নাখাওঁ জানেনে, মই বহি আছোঁ দেখিছেনে, মানুহজনে কিন্তু জোৰ জবস্তি কৰাত খালে, মোক বাঢ়ি দিছে। তথাপি মই অকণমান তাৰ পৰা খালোঁ। খাই আমি তাৰ পৰা আহিলোঁ, আৰু আমাৰ লগত মাহীও আহিলে, আৰু আমি দুইটাই ধুনীয়াকৈ কথা পাতি ঘৰলৈ আহি আছোঁ। বাকী এনেকুৱাই গ'ল আজি মোৰ দিনটো। আপোনালোকৰ কি কৰিলে জনাবচোন দেই। প্লেনিং তেনেকুৱা একোৱেই নাছিলে, হঠাৎ হৈ গ'ল ভণ্টিহঁতৰ ঘৰলৈ যোৱাটো। বাকী এতিয়া আহিছোঁ, বাই বাই।